জোনালী ঐ জোনালী জোনালী অ' জোনালী অ' ডাইটি জোনালী আপোনালোকৰ ভিতৰতে আছে হ'বলা তাই বোলে গাটো ভাল লগা নাই বিচনাতে বাগৰি আছে নেকি হয় নেকি মোৰ গামোচাখনো বিচাৰি পোৱা নাই নহয় বাৰু দিয়া মই অকণমান ওলাই যাওঁ দমৰাটো পোৱাহি নাই নহয় দমৰাটো বোলে অহা নাই দমৰাটো দেখোন জোনালীয়ে কেতিয়াবাই বান্ধিলে আৰু আপোনাৰ গামোচাখন দেখোন আপোনাৰ মূৰতে আছে বাৰু বাৰু ৰ'ব আপুনি বহকচোন মই চাহ বাকিছোৱে আনি আছোঁ চাহ হ'ব হ'ব দিয়া 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 চাহ আজি ডাইটি দেখোন বৰকৈ মনটো মাৰি থকা নিচিনা লাগিছে এৰা জোনালী মাক মন জন্মৰ পাছৰে পৰা আজি প্ৰথমবাৰলৈ সি নথকাকৈ ঘৰত থাকিবলগীয়া হৈছে ডাইটি কি যে কয় মন বনবাসলৈ যোৱা নাই নহয় পঢ়িবলৈহে গৈছে আৰু আমিবোৰ দেখোন আছোৱেই এৰা হেৰা মোজাদাৰ দেউতা আছে নেহে আছে অকণমান লগ পাব আহিলোহে আপোনালোক অলপ বহক মই মাতি দিছোঁ বহি লওঁ বহি লওঁ এইবাৰ ভাওনাখন ভাল হোৱাটোহে কথা ভাল হ'বই দেখামো খাই কিয় আধুনিককে কৰিম বুলি চিন্তা চৰ্চা কৰিয়ে আছে দেউতা আহিছে নমস্কাৰ নমস্কাৰ আজি বা কি সকামত দুইজন আমাৰ গৃহলৈ অহা হ'ল দেউতা কি যে কয় কাইলৈ জানো আমাৰ ভাওনা মহোৎসৱৰ সভাখন থকা নাই এইবাৰ ৰাইজে কিন্তু ভাওনা মহোৎসৱৰ সভাপতি আপোনাকেই বিচাৰিছে ৰাইজে বিচাৰিছে যেতিয়া আৰু আমাৰনো কি আপত্তি থাকিব আৰু আমিতো ৰাইজৰে মানুহ প্ৰতি বছৰৰ দৰে এইবছৰো আপুনি গাঁৱৰ ভাওনাখন আগবঢ়াই নিয়াৰহে কথা আৰু দেউতা এবাৰ কিন্তু আমি অলপ আধুনিকে কৰিম বুলি ভাবিছোঁ বোপাইহঁত চিন্তা কৰিব নালাগে মই সকলো ক্ষেত্ৰতে মই আছোঁ কিয় জোনালী ভালে আছ পিছে মনৰ খবৰ পাওঁ নে নেপাওঁ ঘেণ্টা মনৰ খবৰ মই ল'ব লাগে নে তহঁতে ল'ব লাগে হেৰ আজি কিবা কামত আহিছ কাৰণেহে সুধিছ এনেনো তহঁতৰ খবৰ ল'বলৈ সময়নো ক'ত ঐ জোনালী এইবাৰ কিন্তু ভাওনা তয়ো ভাওনা কৰিব লাগিব দেই কিয় নোৱাৰিম বুলি ভাবিছ নেকি জোনালী কথাই পাতি থাকিবিনে যা ইহঁতলৈ চাহ কিবা লৈ আহ যা যা চাহপানী যি আছে চব লৈ আহ নহ'লে তোৰ বিয়াত আকৌ সহায় কৰি নিদিম লগতে আকৌ তামোলৰ বটাটো আনিবলৈ নেপাহৰিবি ঘেণ্টা পিছে বৰ দেউতা মনৰ খবৰ কি গাঁৱলৈ কেতিয়াবা আহে সি বোপাই ভালে দে ভালে কুশলে আছে কাইলৈ পৰহিলৈ পাবহি আৰু মন ঘেণ্টা মই কি সৰু ছোৱালী নেকি তই যে মোক এনেকৈ ধৰিছ ঐ ডাঙৰ হ'লিহি বুলি মইতো এতিয়া কি ধৰিব নোৱাৰোঁ ইমান দিন হ'ল তোৰ কি আমালৈ এবাৰো মনত পৰা নাছিল নে মন নাই পৰা সঁচাকৈ ক সঁচা কিয় মনত পৰিব নাই পৰা কাৰণ তোক যে মই অনবৰতে মোৰ বুকুৰ মাজতে কঢ়িয়াই লৈ ফুৰিছোঁ
ইয়াৰ কি হ'লো হেৰ' আজি অলপ বেছি হৈছে নেকি? হৈছে হৈছে খোৱাহে বেছি হৈছে, কিন্তু নিচা বেছি হোৱা নাই। নিচাটো কিন্তু সেই জোনালী গাতহে আছে। জোনালী নিচা হ'ল কি মানে? এই আজি মানে তোৰ বৌ ভাল আপোনাৰ ছাগলী আনিলে। পিছে ৰ'বচোন, আমাৰ বিক্ৰমৰ বোলে আপোনাৰ লগত অলপমান কথা আছিলে। মোৰ ঘেণ্টা সময় নাই, মই যাওঁ। ৰ'বা, যোৱাই নে? অলপ ৰখা। পিছে মই কোৱা কথাষাৰৰ উত্তৰচোন আজিলৈকে নিদিলাই। ইমান দিনে উত্তৰ নিদিয়াটো এটা উত্তৰ। পিছে বৌ এবাৰ ভাবি চাওক, বিক্ৰম ল'ৰাটো ইমান বেয়া নহয়। আপুনি বিয়া হৈ আহিলে সুখতে থাকিব পাৰিব। তুমি যে ইমান বৌ বৌ কৈ থাকা, কোন বৌ হা? কোন বৌ? দ্বিতীয়বাৰলৈ যাতে এইবোৰ ধেমালি মোৰ লগত নকৰা। ভুল কৰিলি জোনালী, ভুল কৰিলি। মোক চৰটো দি তই বহুত ডাঙৰ ভুল কৰিলি। আৰে মই বিক্ৰম হয়, বিক্ৰম। যেনেকৈ নহওক তোক বিয়া কৰাই মোক মৰা চৰটোৰ মই প্ৰতিশোধ ল'মেই। বাবা সময় হ'ল, ভিতৰলৈ আহ। বাবা পৰাগ, মই পিছে একো শুনা নাই। বাৰু ৰাইজ, আপোনালোক সকলোৱে জানিছেই আমাৰ এই বৰগঞা ৰাইজৰ ভাওনা মহোৎসৱৰ সভাপতি হিচাপে এই অধমকেই দায়িত্ব অৰ্পণ কৰিছে। গতিকে আমাৰ গাঁৱৰ ডেকা বুঢ়া আই মাতৃ সকলোৰে সহযোগিতা আমি এই মহোৎসৱ ভাগত আশা কৰিলোঁ। গতিকে ৰাইজ, আমাৰ গাঁৱৰ পৰা কৰিবলগীয়া দ্ৰৌপদী বস্ত্ৰহৰণ ভাওনা ভাগ বাকী আটাইকেইখন ভাওনাতকৈ যাতে ভাল হয় তাৰ বাবে আমি সকলোৱে যত্ন কৰিব লাগিব। এই ৰ'ব, হেই এতিয়ালৈকে ভাওনা পৰিচালকজনে আহি পোৱা নাইচোন। ৰাইজ ৰাইজ, আহিছে আহিছে, আহি পালেই ৰ'ব, আহি পালেই। অলপ পলম হ'ল, দুখ নধৰিব, আহকচোন। এইভাগ মনে আগবঢ়াইছে, আশীৰ্বাদ এভাগ কৰিব। ৰাইজ, আমাৰ আজি মন ঘৰলৈ আহিছে। তাৰ এই মাষ্টৰ চাকৰিটো হ'ল নহয়, সেইকাৰণে অহাত অকণমান পলম হ'ল। দায় দুখ নধৰিব আৰু ৰাইজ। কৃষ্ণ। জোনালী, যা আকৌ, মনে বিচাৰি থকা নাই জানো? ইমান দিনৰ মূৰত আহিছে সি, মাত এষাৰ দিয়া গৈ। মাতি থাকক ঘেণ্টা। ইমান দিনে সি আমাৰ খবৰ ৰাখিছিল নে? ইমান দিনে যে তাৰ কাৰণে কোনোবা ৰৈ আছে তাৰতো কোনো খবৰেই নাই। ঐ কিনো, যা আকৌ, মই কামকেইটা কৰি লওঁ। বাৰু ৰাইজ, আপোনালোক সকলো যদি একমত, এইবাৰ ভাওনাত মহিলাৰ চৰিত্ৰ মহিলাই কৰিব নে কি কয় পৰিচালক ডাঙৰীয়া? নিশ্চয় নিশ্চয়,
ৰাইজৰ কথা মানেই আমাৰ কথা। অহ ভাল হৈছে ভাল হৈছে, পুৰুষৰ চৰিত্ৰ নিৰ্বাচন বৰ ভাল হৈছে। পিছে এতিয়া দ্ৰৌপদীৰ চৰিত্ৰটোহে কাক নিৰ্বাচন কৰা যায়? জোনালী, অ জোনালী, জোনালী, অ জোনালী, জোনালী। বাহ, তেতিয়াৰ পৰা যে মই মাতি আছো, তোৰ মানে মাত এষাৰ দিবলৈও সময় নাই ন? ঐ, মই যে কিবা কৈ আছো তই শুনিছনে নাই? ঐ, তই মানে মোক মান নিদিয় ন? অঁ ঘেণ্টা নিদিওঁ। ইমান সময় হ'ল তোৰ মোক মাত এষাৰ দিবলৈ সময় হৈছিল নে? মই যে কিমান হেঁপাহেৰে তোলৈ বাট চাই আছিলোঁ, তোৰতো কোনো খবৰেই নাই ঘেণ্টা। ঐ, ইমানজনী হলিহি, তোৰ এই ঘেণ্টা এৰাই নাই। অঁ ঘেণ্টাও এৰা নাই আৰু তোকো এৰা নাই। তইহে চাগে চহৰৰ ছোৱালী পাই আমাক পাহৰি গলি। হেই এজনী। অমন, সঁচাকে ক, তই চহৰত ছোৱালী চাইছিলি? অঁ চাইছিলোঁ। কি? কিন্তু কি জান, তোৰ নিচিনা ঘেণ্টা এজনীও নাই। অঁ তই মানে চহৰত ছোৱালী চাইছিলি? ৰ আজি তোক আজি মই দ্ৰৌপদীৰ কাৰণে আমাৰ ডেকাহঁতে জোনালীৰ কথাকে ভাবিছে। হয় হয় ৰাইজ, আমি জোনালীৰ কথাকে ভাবিছোঁ। ঐ ঐ ঐ বিক্ৰম, জোনালীৰ কথা কৈছে দেখোন বে। অ খুৰাটো, জোনালীয়ে পাৰিব জানো সেইটো ভাৰ কৰিবলৈ? তাই নোৱাৰে। কিয় নোৱাৰিবহে? মই শিকাম, নোৱাৰাৰ কোনো কথাই নাই। হ'লেও অন্য এগৰাকী ঠিক কৰি থোৱাটো ভাল নেকি? নাই নাই নাই, তাই পাৰিব, তাই পাৰিব, তাইৰ ওপৰত বিশ্বাস আছে। অ' খুৰাটো, বেলেগ এজনী ছোৱালী চাওক, জোনালীয়ে নোৱাৰিব নে কি ক? বাৰু বাৰু, তাই চেষ্টা কৰি চাওক, নোৱাৰিলে সেইটো পিছৰ কথা। যিহেতু গাঁৱত প্ৰথমবাৰৰ বাবে মহিলাই ভাও কৰিব, সেইবাবে তাইৰ অখৰাটো এবাৰ চোৱা যাওক। এনেকৈ নভবা নিচিন্তাকৈ নোৱাৰিব বুলি ক'লেতো নহ'ব নে কি কয় ৰাইজ? তেতিয়াহ'লে ৰাইজ সন্মত যেতিয়া, তেনেহ'লে জোনালীকেই থিৰাং কৰা গৈছে। আৰু সকলোখিনি ঠিক হ'লেই যেতিয়া, মোৰ মতে আৰু দেৰি কৰাৰ প্ৰয়োজন নাই। সোনকালৰ পৰা আখৰ আৰম্ভ কৰিব লাগে, হয়নে নহয় ৰাইজ? তোৰ মানুহজনী দেখোন বস্ত্ৰহৰণ হ'ব। অ' ঘেণ্টা, এনেকৈ মনে মনে থাকিবি নে কিবা কবি? অমন, মাৰ পৰা শুনিছিলোঁ তোৰ বোলে চাকৰি হৈছে। অঁ, চাকৰিটো যে আমাৰ জীৱনৰ কাৰণে বহুত প্ৰয়োজন জোনালী। একো প্ৰয়োজন নাই ঘেণ্টা। গাঁওখনৰ কি সকলো মানুহে চাকৰি কৰিহে ঘৰ সংসাৰ কৰিছে নেকি? অমন, কৈ দিলোঁ, এইবাৰ যদি তই মোক এৰি যাৱ, তেতিয়াহ'লে কিন্তু তই আৰু দ্বিতীয়বাৰ মোক বিচাৰি নাপাবি। হেই এজনী, কেনেকৈ কান্দিছে চা। ঐ, তই মোৰ চাকৰি ক'ত হৈছে বুলি ভাবিছ? আমাৰ গাঁৱৰ LP স্কুলখনতহে। কি সঁচা? অঁ অঁ মোৰ মাষ্টৰ বাবু। অ' মোৰ ঘেণ্টাজনী। অসভ্যটো চা, মানুহে দেখিলে কি ক'ব? খুৰাটো ঘৰলৈ যায়। এৰাহঁতো আচলতে খুৰাটো কথাটো আমি সভাতেই ক'ব লাগিছিল, কিন্তু কোৱা নহ'ল। হাজাৰ হ'লেও ছোৱালী মানুহৰ কথাটো। আৰে কথাটোনো কি? দ্ৰৌপদীৰ কাৰণে বেলেগ ছোৱালী চাওক, জোনালীয়ে সেই ভাও কৰিব নোৱাৰে। নহয় মানে খুৰাটো অকলশৰীয়া ছোৱালীটো, তাতে দেউতাকো নাই। বিয়া বাৰুৰ ক্ষেত্ৰত অকণমান অসুবিধা আহিব পাৰে নহয়। একো অসুবিধা নাহে, একো অসুবিধা নাহে। তহঁতে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। তাই যদি ভাওটো কৰিলে বিয়া বাৰুৰ ক্ষেত্ৰত অসুবিধা আহে, তাইৰ দায়িত্ব মই ল'ম। তহঁতে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, তহঁতে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। ঐ বিক্ৰম, এই বুঢ়াটালৈ কিন্তু অলপ বেছি হৈছেই।
ইছন প্ৰকাৰে দুৰ্যোধনৰ প্ৰৱেশ দেখ অঁ আহা আহা আচ্ছা এখন দিয়াচোন ঐ জোনালী এইফালে আহা আহাচোন তোমাক দ্ৰুপদী ভাওটো দিয়া হৈছে পাৰিবা নহয় খুব ভালকৈ চেষ্টা কৰিবা দেই পাৰিবা পাৰিবা খুৰাদেউ অঁ কোৱাচোন জোনালীৰ ভাওটোৰ সম্পৰ্কে আপোনাক কিবা এটা আলোচনা কৰিবলৈ কৈছিলোঁ আপুনি চিন্তা নকৰিলে কৰিছোঁ 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 ঐ মা জোনালী আহাচোন এইফালে আপুনিও আহক আহক বাবা মন তুমিও আহাচোন অলপ আহা ৰাইজ আমি দুয়োটা পৰিয়ালে ইতিমধ্যে কথাখিনি আগবঢ়াইছোঁৱেই সেয়েহে আমি আপোনালোককো জনাই থ'ব বিচাৰিছোঁ যে এই ভাওনা মহোৎসৱৰ সামৰণিৰ পাছতেই এই ল'ৰা ছোৱালীহালৰ অৰ্থাৎ মন আৰু জোনালীৰ বিয়াখন পাতি দিম বুলি ভাবিছোঁ ঐ তহঁতে থৰ লাগিলি যে আঁঠু নল কিয় আঁঠু ল নামঘৰীয়া দেউতা নামঘৰীয়া দেউতা নামঘৰীয়া দেউতা মানে নামঘৰীয়া দেউতা আশীৰ্বাদ এভাগ দিয়ক কিহৰ আশীৰ্বাদ আমাৰ ইহঁতৰ বিয়া কেতিয়া অহা মাহত হয় নেকি দে আঁঠু লওক আঁঠু ল'লে যেতিয়া আশীৰ্বাদ এটা দিওঁ আশীৰ্বাদ লহিয়া হা হৰি ৰাম নমো নমো নাৰায়ণ প্ৰসন্ন হৈক হৰি কৰিওক মায়ক নিৰ্যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ হে প্ৰভু দৈৱকী নন্দন দেৱ আপোনাৰ দুখানি চৰণতে শৰণাপন্ন হৈ বিক্ৰম এই বুঢ়াডালাক কিন্তু অলপ বেছি আছে দেই বুঢ়াডালাক হেগা দিব লাগিব কিন্তু তই শুনিছেনে নাই মই কি কৈছোঁ তই এনেকৈ হাত খাপি বহি থাকিবি নেকি হা গোবিন্দ বুঢ়া তেল ফাটিছে ন তোৰ চাই থাক মই তোক এতিয়া কি কৰোঁ
দেউতা এই হাতখনৰ বিষ অলপ ভাল পাইছা নহয়? ভাল ভাল মানে ভালেই হ'ল। এয়া এয়া দেখা নাই। সেয়া বিষে ধৰিলেনে? এই দুদিনমান অলপ কষ্ট পোৱাকৈ একো কৰিব নালাগে, অলপ আৰাম কৰকচোন। জোনালী, 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 এই দেউতাক সময়মতে ঔষধ পাতিবোৰ দি আছতো? জোনালী, 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 ঐ শুনা নাই? মই যে তোক মাতি আছো। কি হ'লো খেন্তা? মই কি ভিতৰত শুই বহি আছো নেকি? ঘৰখনত মানে চব জোনালী 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 হৈ গৈছে। যেন জোনালী নহ'লে ঘৰখনৰ কুটা এগচিও লৰচৰ নহয়। বাহ হেৰ' তাই ফুটনিটো চা। ঐ তই ভাবিছ নেকি তই ঘৈণী লাইচেঞ্চ পাই গলি বুলি? হেৰ' লাইচেঞ্চ পোৱা নাই, লাৰ্ণাৰখনহে পাইছ। পাবলৈ আৰু কিডাল আছে? ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে দেখোন গোটেই কামবিলাক মোৰে ওপৰত। নিজে কিবা কৰি পাইছনে? বাৰু হ'ব, খাবলৈ দে, নহ'লে স্কুল যাবলৈ দেৰি হ'ব নহ'লে মোৰ। একো বনোৱা নাই, যি খাওঁ খাই যা। ঠিকেই আছে, নোখোৱাকৈ যাওঁ। কি আৰু দিনটো লঘোণে ভোকে থাকিব লাগিব, থাকিম আৰু। ক'ত নোখোৱাকৈ যাব ওলাইছ? টেবুলত যোগাৰ কৰি থোৱাই আছে, খাই যা। সেইটো মুস্কিল নহয় ন? হয় বৰপিতাই। একোবা কবিকে ক'লে যাওঁগৈ। মইনো ক'ত মিটাৰ গজিলখনৰ নিচিনা হেপুচি যাওঁ। মই সদায় স্পীডেই, পিছে নিজে একা। ৰচোন ৰ, এই বিয়াখন কি হ'ল? বিয়াখন গছত কঁঠাল উঠত তেল, নৌ খাওঁতে চেল বেল। মানে বুঢ়াৰ হাত ভাঙিল, কি হয় ক'ব নোৱাৰিছো। আহক বাৰিষা কাটক ধান লৈ যাবি নি, খাই যা ভাত। এটা কাম কৰো দে, বুঢ়া খবৰ এটাকে লৈ আহোঁ। ব'লক। বৌ। গৃহস্থ আছে বোলো গৃহস্থ আছেনে? গৃহস্থ। তোমালোক বহাহি আহা। শুনিলো সিদিনাখন পৰি পেলাই বোলে কষ্ট পালে হেনো। এতিয়া পিছে অকণমান আৰাম পাইছেনে? পাইছো ভালেখিনি আৰাম পাইছো। বৰ বেয়া কথাটো হ'ল নহয়। ভাওনাখনো ওচৰ চাপিছিলহি, লগতে বিয়াখন। বাৰু যি কি নহওক, বেছি যে কিবা নহ'ল, ইমানতেই যে ৰক্ষা। পিছে যোৱাকালি আপোনাৰ সেই অখৰা চাব গৈছিলো। অখৰা নে ভাওনা ধৰিবই নোৱাৰি। বৰ ভাল হৈছে। পিছে ৰাইজে কিন্তু সিদ্ধান্ত লৈছে, আপুনি সুস্থ হৈ নহালৈকে দুদিনমান ৰিহাৰ্চল বন্ধ থাকিব। তাকেহে, পিছে মোৰহে কিবা এটা ভাল লাগি থকা নাই। ভাল লগা নাই মানে? এই ঘটনাটোৰ কথা কৈছো। ঘটনাটো মানে কওকচোন। সিদিনা অখৰাতে আছিলো, বতৰটো বেয়াকৈ আহিল। মই ভাবিছোঁ বৰষুণে আহিব। লাহে লাহে বতাহজাক মাৰিলে, তাৰ পাছত বিজুলী ঢেৰেকনি। সেয়েহে মই খৰখেদাকৈ ঘৰলৈ বুলি ওলালোঁ। আহি থাকোঁতে ক'ৰ পৰা জানো গছৰ টুকুৰা এটা আহি আগত পৰিলহি নহয়। চাইকেলখনে খুন্দা মাৰি একেবাৰে বাগৰি পৰিলোঁ। বতাহত ভাগি পৰা চাগে গছৰ ডাল। গছৰ ডাল হোৱা হ'লেতো ভালেই আছিলে। তেতিয়া অন্ততঃ ঘটনাটো ইমান ডাঙৰ নহ'লহেঁতেন। নহ'লেনো কি? বতাহত ভাঙি পৰা গছৰ ডাল নহয়হে, কোনোবাই ফালিবলৈ বুলি আনি থোৱা গছৰ টুকুৰাহে। এই গছৰ টুকুৰাটো আকৌ ৰাস্তাৰ মাজ পালেহি কেনেকে? মোৰোতো সন্দেহ তাতেই।
ঐ বিক্ৰম গোবিন্দ বৰুৱা এক্সিডেণ্ট হোৱা কথাটো তই গম পাৱ নে নাপাৱ ইচ্ছা কৰা হ'লে মই সেইদিনাখনেই বুঢ়াক ফিনিছ কৰি দিব পাৰিলোঁ হয় কিন্তু মানে গোবিন্দ বৰুৱা এক্সিডেণ্টটো অঁ মই কৰাইছোঁ চালা বুঢ়া হৈ মোৰ লগত পাংকা ল'বলৈহে মন এইবাৰ মনৰ পাল তাকতো চালা মই একেবাৰে ফিনিছ কৰি পেলাম ঐ বিক্ৰম তই এইবোৰ কি কৈছ তই মানুহ মাৰিবি এইবোৰ ভাল কথা হোৱা নাই দে বিক্ৰম কি ভাল কথা বনাই কি ভাল কথা বনাই সেইদিনাচোন তয়ে কৈছিলে যে বুঢ়াক একেকা দিব লাগে বুলি মালৰ নিচাত কাক কি ক চব পাহৰি যাওঁ আৰু ৰচোন ৰ তই কি ভাল বেয়া বিচাৰ কৰিব পৰা হলি যিমানৰ মানুহ সিমানৰ হৈ থাকিবি নহয় বিক্ৰম এইবোৰ প্ৰেম ভাল পোৱা বস্তু ধন বাহুবল ব্যৱহাৰ কৰি পোৱা বস্তু নহয় বাহ বঢ়িয়া বঢ়িয়া দোস্ত हो तो ऐसा উঠ আৰে উঠ না মোৰে খাবি আৰু মোৰে হৈ বিৰোধিতা কৰিবি হা আঁতৰি যা ইয়াৰ পৰা নহয় বিক্ৰম তই অলপ বুজিবলৈ চেষ্টা কৰচোন কি বুজিব লাগে হা কি বুজিব লাগে মই সকলো বুজিয়ে এই সিদ্ধান্তটো লৈছোঁ আৰু শুন তোৰ যদি মানে ভয় লাগিছে তেনেহ'লে তই আঁতৰি যা মোৰ ওচৰৰ পৰা ৰচোন বিক্ৰম তই অলপ শান্ত হচোন কি শান্ত হ'ব লাগে কি শান্ত হ'ব লাগে শান্ত হৈ মই জোনালীক বিয়া হৈ যাব দিব লাগে হা চ মোৰ লগত আছ মোৰ হৈ মাত পাতিবি নহ'লে মনক মৰাৰ আগতে তই মোৰ হাতত মৰিবি গেট লষ্ট বাবা জোনালীৰ লগতে সিহঁতৰ মাটিখিনিও বহু গুৰুত্বপূৰ্ণ কথাটো মনত ৰাখিবি मन ना रहेगा पास ना बचेगी बांसुरी ঐ পল শুনচোন কোনোবা ফালে যাওঁ তই হাও কি শুনিলোঁ এই কাণখনৰ কিবা ভুল হোৱা নাইতো আমাৰ নিচিনা ঘটিৰাম বাতিৰাম এটাক তই মাতিছ তাকেহে বোলো আজি বা হাইঠা কেনেকৈ মাটিত পৰিল নহয় পল কথাবোৰ ঠিক তেনে নহয় তোক ক'ব লগা কিছু কথা আছিল আশা কৰোঁ তই কথাবোৰ বিশ্বাস কৰিবি কথা কি কথা তই অলপ কথাবোৰ ভাবি চাবি মই আহোঁ দেউতা 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 নাই ওলাই গৈছে অঁ ভালেকেইদিন ওলাই যোৱা নাই নহয় একেবাৰে ভিতৰত থকাটো বৰ ভাল নহয় আজি অলপ দেৰি হ'ল যে সেই স্কুলৰ কামতে অলপ দেৰি হ'ল যাচোন পানী গিলাচ আন আনিছোঁ ৰ হেৰি নহয় পল আহিছিল তোক বিচাৰি অলপ আগতহে গৈছে হয় নেকি এই বাৰু দে তাক এপাক লগ পাম মন শুনচোন তই আমাৰ বিয়াখনৰ কথা কি ভাবিছ ভাবিবলৈ কিটো আছে ভাওনাখনৰ পিছত আমাৰ বিয়া কথা বিয়াখনৰ কথা ভাওনাতকৈ আগতহে ভবাটোহে ভাল আছিল নেকি বিয়াখনটোতো হ'বই কিন্তু ভাওনাৰ আগতে কিয় বিক্ৰমৰ মানসিকতা বৰ ভাল নহয় কথাটো তইও নজনা নহয় সেয়েহে কৈছোঁ সেইবোৰ মই জনাৰ কোনো প্ৰয়োজন নাই বিয়াখন যেতিয়া হোৱা কথা তেতিয়াই হ'ব ঠিকেই আছে
বিয়াখন তই যেতিয়াই ভাবিছ তেতিয়াই হ'ব, কিন্তু অতি সোনকালে তই অন্ততঃ সমাজৰ 2-4জন মানুহ গোটাই মোৰ শিৰত সেন্দুৰ দি থোৱাটো ভাল হ'ব নেকি? কিন্তু কিয়? এইখনটোতো নাটক নহয়, তোৰ মোৰ জীৱন ভৱিষ্যত জড়িত হৈ থকা এটা গুৰুত্বপূৰ্ণ বিষয়। তই কলি বুলি মই তেনেকৈ পাতি থ'ব নোৱাৰোঁ নহয়। মানে নোৱাৰ? তই আচলতে মোক লৈ সুখী হয় নে নহয় সেইটো ক। নে তই বেলেগ কিবা চিন্তা কৰিছ? আমাৰ মৰম ভালপোৱাক বাস্তৱ ৰূপ দিবলৈ বহুত ত্যাগ স্বীকাৰ কৰিছোঁ মই। অঁ, মই মানে একো কৰা নাই, আৰু হাতত ইমান সময় নাইকিয়া হোৱা নাই নহয়। সময়ৰ কাম সময়ত হ'ব, আৰু সেই সময়লৈ তই যদি ৰখিব নোৱাৰ তেনেহ'লে কাৰ লগত বিয়া হৈ থাকিবি? মন, তই মোক এনেকৈ ক'ব পাৰিলি মন? জোনালী, মন গ'লেই নেকি? খাবলৈ যোগাৰ কৰি দিছিলোঁ, নোখোৱাকৈ গ'ল দেখোন। মন, কোনোবা ফালে যোৱা? এনেই এপাক ওলাই যাওঁ, আহোঁতে পলকো এপাক লগ পাই আহিম। অঁ, ঠিকে আছে, যোৱা। জোনালী, জোনালী। অ' বল, আহ। ঐ, সিদিনাখন যে মনক লগ পাবলৈ কথাটো কৈছিলোঁ, তই ক'লি নে নাই? ক'লোতো, সেই সিদিনাই ক'লোঁ। ঐ ৰচোন ৰ, সিটো তোৰ ওচৰলৈ যাওঁ বুলি ওলাই গৈছিল। মোৰ ওচৰলৈ? মইতো দিনটো ঘৰতে আছোঁ, সিটো মোৰ ওচৰ পোৱাহি নাই। অঁ, এতিয়াতো 8 মানে বাজিব হ'ল। সিটো সাধাৰণতে ইমান দেৰিলৈ বাহিৰত নাথাকে। ঐ মোৰ যে কিবা ভয়হে হৈছে জান। ৰচোন ৰ, মই অলপ তাক বিচাৰি যাওঁ। ৰচোন, ময়ো যাওঁ ৰ। দে আহা। কোন হয় তই? কোন হয়? মোক এনেকৈ কিয় বান্ধি ৰাখিছ? কিয়? খুলি দে মোক, খুলি দে। খুলি দিম, তোমাক একেবাৰেই খুলি দিম। এই দুনিয়াৰ পৰা তোমাক মুকলি কৰি দিম। কোন হয় তই? হা, কোন হয় তই? মই বিক্ৰম। বহু যত্ন কৰিও জোনালীক মই নিজৰ কৰিব নোৱাৰিলোঁ, কাৰণ
তই একমাত্ৰ বাধা। আৰে মই মোৰ জোনালীজনীক লৈ কিমান কিমান সপোন দেখিছিলোঁ। তুমি মই এদিন জানা ঘৰ সাজিমে তাতে জোন থাকিব তাতে তৰা থাকিব তাতে মৰমতে আমাৰ মইনাই উমলি থাকিব। বিক্ৰম ধেমালি নকৰ তই, ধেমালি নকৰ তই। চুপ চুপ একদম চুপ। ধেমালি মই কৰিছোঁ নে তই কৰিছ হা? জোনালীক নিজৰ কৰিব নোৱাৰ কাৰণ তই, জোনালীয়ে মোক চৰ দিয়াৰ কাৰণ তই, আৰু জোনালীয়ে মোক ভাল নোপোৱাৰ কাৰণো হ'লি তই। তোক আজি তোৰ লগত মোৰ একো দুশ্মনী নাই, তোৰ লগত মোৰ একো খটকাও নাই, কিন্তু চালা জোনালীৰ কাৰণে যে তোক ফিনিছ কৰিবই লাগিব। তই জীয়াই থাকিলে যে জোনালী মোৰ কেতিয়াও হ'ব নোৱাৰে। আৰু সেইবাবে তই চালা একেবাৰে মৰিব লাগিব। তোক আজি মই মন মন উঠ, মন উঠ। জোনালী তহঁত যা ইয়াৰ পৰা। মন তোৰ কাৰণে নাযাওঁ কিয় ইয়াৰ পৰা? ঐ জোনালী মনক লৈ যা, মই ইয়াক চম্ভালি আছোঁ। গ'লিনে নাই তহঁত ইয়াৰ পৰা? যা মই ইয়াক চম্ভালি লওঁ। যা তহঁত যা। এইকেই মাহ আমাৰ কাৰণে জেলত তই বৰ কষ্ট পালি ন? এইকেইদিনহে দোষ কেলে মেৰা জান দি হাজিৰে। বাৰু ৰচোন, এই ভাওনা কেনে গ'ল? ভাওনা বঢ়িয়া গৈছে। এইবাৰ যে গাঁৱৰ ছোৱালীবোৰীবিলাকৰ একে আনন্দৰ সীমা নাই। আৰু তহঁতৰ বিয়াখন? বিয়া তই নথকাকৈ মই বিয়া পাতিব লাগে। তই নাথাকিলে আমাৰ বিয়া কামবিলাক কোনে কৰিব? আৰু এতিয়াতো আহিলি নহয়, ব'ল বহুত কাম আছে, বহুত যা যোগাৰ কৰিব লগা আছে, বহুত কাম বাকী আছে। ব'ল